ছাত্ৰ-ছাত্ৰীসকল এটো গাউছৰ সূত্ৰৰ তৃতীয় প্ৰয়োগ এই তৃতীয় প্ৰয়োগটোৰ তিনটা ভাগ আছে আহিত গোলকীয় খোলাৰ বাবে বিদ্যুৎ ক্ষেত্ৰ এটা গোলকীয় খোলা মানে কি এটা এনেকুৱা এটা গোলক যিটোৰ ভিতৰটো ফুফুলা আৰু তাৰ যিটো ওপৰৰ যিটো খোলাটো যিটো গোলকটো সেই গোলকটো যিকোনো এটা পৰিবাহী পদাৰ্থৰে গঠন হোৱা ধৰা হল এটা মিহি গোলকীয় খোলাক কিউ আধানেৰে আহিত কৰা হল আধানবোৰ কোত জমা হৈ যাব ওপৰত জমা হৈ যাব প্ৰথমটো খোলাৰ বাহিৰত এটা বিন্দু পিত বিদ্যুৎ ক্ষেত্ৰ প্ৰাবল্য নিৰ্ণয় কৰিব লাগে আমি কি কৰিলো এটো হল খোলাটো তাৰ বাহিৰত এটা পইণ্ট পি আছে এটো হল কেন্দ্ৰটো ধৰি লোৱা যে r দূৰত্বত পি বিন্দুটো অৱস্থিত কাৰ পৰা এই যেটো খোলাটো আছে তাৰ কেন্দ্ৰৰ পৰা পি বিন্দু স্পৰ্শ কৰা এটা গোলকীয় গাউসীয় পৃষ্ঠ আমি আঁকিব লাগিব এটা গোলকীয় পৃষ্ঠ এনেকৈ আঁকিছো যাতে এই গোলকটোৰ যেটো কেন্দ্ৰ আৰু যেটো খোলাটোৰ কেন্দ্ৰ দুটা একেই একমাত্ৰ পাৰ্থক্যটো হল যে যেটো আমি খোলা লৈছো তাৰ ব্যাসাৰ্ধ ক্যাপিটেল R আৰু যেটো পি বিন্দুত থকা যেটো গোলকটো আছে যেটো গোলকীয় গাউসীয় পৃষ্ঠটো আছে ইয়াৰ ব্যাসাৰ্ধটো স্মল r পি বিন্দু স্পৰ্শ কৰা এটা গোলকীয় গাউসীয় পৃষ্ঠত অকা হল যাৰ কেন্দ্ৰ খোলাটোৰ কেন্দ্ৰৰ লগত একে এই পৃষ্ঠৰ মাজেৰে পাৰ হোৱা ফ্লাক্সৰ পৰিমাণ হ'ব phi ইন্টিগ্ৰেশন E.ds বা EDS cos 0 ডিগ্ৰী কেনেকৈ হল ধৰি লোৱা যে এই পৃষ্ঠটোত তুমি যিকোনো এটা ds এটা পৃষ্ঠকালি তুমি বাছি লোৱা একেবাৰে সৰু ds তাৰ দিশটো তাৰ লম্বভাৱে থাকিব আৰু ইয়াত আধানবোৰৰ বাবে ইয়াত বিদ্যুৎ ক্ষেত্ৰৰ দিশবিলাকো এনেকৈ থাকিব যাতে E আৰু ds ৰ মাজত এংগলটো 0 ডিগ্ৰী হওক তো যিকোনো এটা সৰু ফ্লাক্সৰ পৰিমাণটো E.ds হ'ব আৰু আমি সম্পূৰ্ণ এই যেটো গোলকীয় পৃষ্ঠটো আছে যেটো গাউসীয় পৃষ্ঠটো আছে ইয়াৰ মুঠ ফ্লাক্স উলিয়াবৰ কাৰণে সকলোবিলাক আমি ইন্টিগ্ৰেশন কৰিলো সো ইন্টিগ্ৰেশন EDS cos θ কিয়নো সকলোতে একে ধৰণৰ পৰিস্থিতি হ'ব সকলোতে E আৰু ds ৰ মাজত এংগলটো 0 ডিগ্ৰী হ'ব cos 0 ডিগ্ৰী টু 1 হয় হেবুল থাকি গল ইন্টিগ্ৰেশন EDS ইটো সুষম হ'ব সমান হ'ব কিয়নো সকলো পৃষ্ঠটোৰ সকলো ঠাই কেন্দ্ৰটোৰ পৰা একে দূৰত্বত আৰু এই খোলাটোৰ পৰা একে দূৰত্ব মানে এইটো দূৰত্ব যিমান এইখিনিতে বেলেগ এটা ঠাইত চাবলৈ যোৱা যদি একে দূৰত্ব সেই বুলি আমি এটা সিমেট্ৰি এটা আনিব পাৰিছো ইয়াতে phi E ইন্টিগ্ৰেশন ds ইটো সমান বা ধ্ৰুৱক থকাৰ কাৰণে বাহিৰলৈ ওলাই গল এতিয়া আমি জানো যে সকলো সৰু সৰু ds বোৰ যদি আমি প্লাস কৰিবলৈ যাওঁ তেতিয়া হলে সম্পূৰ্ণ গোলকটোৰ পৃষ্ঠকালি পাই যাম যেটো 4/r² বুলি আমি জানো মন কৰিবা স্মল r2 হল যেটো গাউসীয় পৃষ্ঠটোৰ ব্যাসাৰ্ধ এতিয়া আমি পালো phi ৰ মানটো e * 4/r² আকৌ গাউছৰ সূত্ৰৰ পৰা phi = q/ε0 এটো আগতেই স্থাপন কৰা হৈছিল এই দুটা যেটো সমীকৰণ আছে এই দুটাৰ পৰা আমি পাম e * 4/r² = q/ε0 বা e = 1/4/ε0 q/r² তাৰ মানে যদি এনেকুৱা এটা পৃষ্ঠ থাকে এটা খোলা থাকে এই খোলাটোৰ পৰা কেন্দ্ৰৰ পৰা r দূৰত্বত e ৰ মানটো হ'ব 1/4/ε0 q/r² মন কৰিবা যে গুটেইখিনি আধান পৃষ্ঠত থাকিলে যিকোনো এটা p বিন্দুত যদি এটো ক্ষেত্ৰ প্ৰাবল্যৰ সমীকৰণ পাইছো এনেকৈ নাথাকে যদি সকলো আধান যদি কেন্দ্ৰতে থাকিলে হেতেন আৰু গুটেইখিনি মিলি একেই যদি আধানৰ মান সৃষ্টি কৰিলে হেতেন তেতিয়া হলে আমি একেই পালো হেতেন তাৰ মানে এনেকৈ অনুভৱ কৰিব পাৰি যে সকলো আধানবোৰ কেন্দ্ৰতে আছে বুলি বা নিহিত হৈ আছে বুলি ক'ব পাৰি